নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ হেল্থ কেয়াৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 4 ইমিউনাইজেশ্যন। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও তোমালোকে আগৰ ইউনিটকেইটা যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। কুৱেশ্যন নম্বৰ এ, সক্ৰিয় প্ৰতিৰোধ ক্ষমতা আৰু নিষ্ক্ৰিয় প্ৰতিৰোধ ক্ষমতাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা। তলত সক্ৰিয় প্ৰতিৰোধ ক্ষমতা আৰু নিষ্ক্ৰিয় প্ৰতিৰোধ ক্ষমতাৰ মাজত থকা পাৰ্থক্যসমূহ আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, কোনো এণ্টিজেনৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহাৰ পিছত ব্যক্তিজনৰ নিজৰ প্ৰতিৰোধ প্ৰণালীয়ে এণ্টিবডি উৎপাদন কৰাৰ ফলত যি প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে তাক সক্ৰিয় প্ৰতিৰোধ ক্ষমতা বোলে। আনহাতে বাহিৰৰ পৰা শৰীৰত সাজু কৰি থোৱা এণ্টিবডি প্ৰৱেশ কৰোৱাৰ ফলত যি হ্ৰস্বম্যাদী প্ৰতিৰোধ ক্ষমতা লাভ কৰা হয় তাক নিষ্ক্ৰিয় প্ৰতিৰোধ ক্ষমতা বোলে। দ্বিতীয়টো হৈছে সক্ৰিয় প্ৰতিৰোধ ক্ষমতাত কোষ মধ্যস্থকাৰী আৰু ৰসভিত্তিক দুয়ো ধৰণৰ প্ৰতিৰোধ ক্ষমতাই অন্তৰ্ভুক্ত হৈ থাকে, কিন্তু নিষ্ক্ৰিয় প্ৰতিৰোধ ক্ষমতাত ইতিমধ্যে প্ৰস্তুত কৰি থোৱা এণ্টিবডিহে শৰীৰলৈ স্থানান্তৰ কৰা হয়। পইণ্ট নম্বৰ 3, সক্ৰিয় প্ৰতিৰোধ ক্ষমতাত ৰোগ সৃষ্টিকাৰী বীজাণু শৰীৰৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে। নিষ্ক্ৰিয় প্ৰতিৰোধ ক্ষমতাত বীজাণুটোৰ শৰীৰৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ নাহে। চতুৰ্থতে সক্ৰিয় প্ৰতিৰোধ ক্ষমতাই ক্ষীপ্ৰ সঁহাৰি নিদিয়ে, ই গঢ়ি উঠিবলৈ সময় লয়, কিন্তু নিষ্ক্ৰিয় প্ৰতিৰোধ ক্ষমতাই অতি ক্ষীপ্ৰতাৰে কাম কৰে বা তাৎক্ষণিক সঁহাৰি জনায়। 5 নম্বৰ পাৰ্থক্যটো হ'ল সক্ৰিয় প্ৰতিৰোধ ক্ষমতাই শৰীৰত এক প্ৰতিৰোধ ক্ষমতাৰ স্মৃতি সৃষ্টি কৰে, নিষ্ক্ৰিয় প্ৰতিৰোধ ক্ষমতাই কোনো প্ৰতিৰোধ ক্ষমতাৰ স্মৃতি সৃষ্টি নকৰে। 6 নম্বৰ পাৰ্থক্যটো হৈছে সক্ৰিয় প্ৰতিৰোধ ক্ষমতা অধিক দীৰ্ঘম্যাদী আৰু কাৰ্যক্ষম, কিন্তু নিষ্ক্ৰিয় প্ৰতিৰোধ ক্ষমতা তুলনামূলকভাৱে কম কাৰ্যক্ষম আৰু সাময়িক। কুৱেশ্যন নম্বৰ বি, প্ৰতিষেধক প্ৰদান বা টীকাকৰণৰ গুৰুত্বসমূহ উল্লেখ কৰা। প্ৰতিষেধক প্ৰদান বা টীকাকৰণৰ গুৰুত্বসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰথমতে, টীকাকৰণে স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত সংক্ৰামক ৰোগসমূহ কুপ্ৰভাৱ হ্ৰাস কৰাত সহায় কৰে। দ্বিতীয়তে, মাৰাত্মক ৰোগ নিৰ্মূল কৰি টীকাকৰণে ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰাত সহায় কৰে। তৃতীয়তে, গণ টীকাকৰণৰ জৰিয়তে ই একেলগে এক বৃহৎ সংখ্যক লোকক সুৰক্ষা প্ৰদান কৰে। চতুৰ্থতে, টীকাকৰণে মৃত্যুৰ হাৰ, অসুস্থতা আৰু ইয়াৰ সৈতে জড়িত প্ৰত্যক্ষ বা পৰোক্ষ চিকিৎসাৰ খৰচ হ্ৰাস কৰে। 5 নম্বৰ পইণ্টটো হৈছে প্ৰতিষেধকৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা বিভিন্ন গুৰুতৰ ৰোগ আৰু ইয়াৰ জটিলতাসমূহৰ পৰা টীকাকৰণে শিশুক সুৰক্ষিত কৰি ৰাখে। 6 নম্বৰতে, শিশুৰ মাজৰ পৰা পলিঅ' ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ ক্ষেত্ৰত টীকাকৰণেই আছিল একমাত্ৰ উপায়। 7 নম্বৰ, টীকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ সুৰক্ষিত আৰু কাৰ্যকৰী। প্ৰতিটো ভেকচিন বা প্ৰতিষেধক মানুহক প্ৰদান কৰাৰ পূৰ্বে দীৰ্ঘদিন ধৰি আৰু অতি সাৱধানেৰে পৰীক্ষা নিৰীক্ষা কৰা হয়। 8 নম্বৰ পইণ্টটো হৈছে প্ৰতিষেধকসমূহ সুলভ, ব্যয় সাশ্ৰয়ী আৰু সহজে প্ৰয়োগ কৰিব পৰা বিধৰ হয়। প্ৰশ্ন নম্বৰ চি, ইউআইপিৰ প্ৰধান উপাদানসমূহ বা কি এলিমেণ্টছসমূহ কি কি? উত্তৰটো হ'ব সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচী হৈছে ভাৰত চৰকাৰে 1985 চনৰ 19 নৱেম্বৰত মুকলি কৰা এটা টীকাকৰণ কাৰ্যসূচী, যিটো প্ৰয়াত শ্ৰীমতী ইন্দিৰা গান্ধীৰ স্মৃতিত উৎসৰ্গা কৰা হৈছিল। ইউআইপিৰ প্ৰধান উপাদানসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে কৌশল আৰু নীতি। এটা উপযুক্ত স্বাস্থ্য ব্যৱস্থাৰ জৰিয়তে গ্ৰহণযোগ্য, সুলভ আৰু বহনক্ষম স্বাস্থ্যৰ মানদণ্ড অৰ্জন কৰাৰ লক্ষ্যৰে এই নীতি পৰিচালিত হয়। ভেকচিন বা প্ৰতিষেধকৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা ৰোগসমূহৰ বিৰুদ্ধে শিশুসকলক সাৰ্বজনীন টীকাকৰণ প্ৰদান কৰাটো এই নীতিৰ অন্যতম প্ৰধান লক্ষ্য। দ্বিতীয়তে, কোল্ড চেইন ব্যৱস্থা, ভেকচিন আৰু লজিষ্টিক্স। কোল্ড চেইন হৈছে ভেকচিন উৎপাদনকাৰী কেন্দ্ৰৰ পৰা ব্যৱহাৰ কৰা স্থানলৈকে নিৰ্ধাৰিত বা অনুমোদিত তাপমাত্ৰাত ভেকচিন সংৰক্ষণ আৰু পৰিবহণ কৰাৰ এক পদ্ধতি। ইয়াৰ কাম হৈছে কোল্ড চেইন সঁজুলিসমূহৰ মজুত
উপলব্ধতা আৰু কাৰ্যক্ষমতা পৰ্যবেক্ষণ কৰা। তৃতীয়তে হৈছে বেজী বা ইনজেকশ্যনৰ সুৰক্ষা আৰু আৱৰ্জনা নিষ্কাশন। সুৰক্ষিত ইনজেকশ্যন প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে ইনজেকশ্যন সুৰক্ষা সঁজুলি যেনে AD চিৰিঞ্জ, হাব কাটাৰ আৰু আৱৰ্জনা পেলোৱা বেগ নিয়মীয়াকৈ যোগান ধৰিবলৈ চেষ্টা কৰে। টীকাকৰণৰ ফলত উৎপন্ন হোৱা জৈৱ চিকিৎসা আৱৰ্জনাসমূহ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিৰ্দেশনা অনুসৰি কঠোৰভাৱে নিষ্কাশন কৰা হয়। 4 নম্বৰ পইণ্টটো হৈছে ভাৰতত AEFI নিৰীক্ষণ ব্যৱস্থা। স্বাস্থ্য সংজ্ঞা অনুসৰি AEFI হৈছে টীকাকৰণৰ পিছত ঘটা এনে এক চিকিৎসা সম্পৰ্কীয় ঘটনা যিয়ে উদ্বিগ্নতাৰ সৃষ্টি কৰে আৰু ইয়াক টীকাকৰণৰ বাবে হোৱা বুলি বিশ্বাস কৰা হয়। দেশৰ AEFI নিৰীক্ষণ ব্যৱস্থাই টীকাকৰণৰ সুৰক্ষা পৰ্যবেক্ষণ কৰে, টীকাকৰণৰ পিছত দেখা দিয়া পাৰ্শ্বক্ৰিয়াসমূহ চিনাক্ত কৰে আৰু তাৰ প্ৰতি সঁহাৰি জনায়। অসুৰক্ষিত টীকাকৰণ পদ্ধতিসমূহ শুধৰাই স্বাস্থ্যৰ ওপৰত পৰা নেতিবাচক প্ৰভাৱ হ্ৰাস কৰে আৰু টীকাকৰণ কাৰ্যসূচীৰ গুণগত মান উন্নত কৰাত অৱদান যোগায়। 5 নম্বৰ পইণ্টটো হৈছে কৌশলগত যোগাযোগ। কৌশলগত যোগাযোগ বুলিলে সুসংগত বা স্পষ্ট বাৰ্তা প্ৰেৰণৰ জৰিয়তে ধাৰাবাহিক তথ্য প্ৰদানৰ কাৰ্যসূচীৰ বাবে নীতি নিৰ্ধাৰণ আৰু নিৰ্দেশনা প্ৰদান কৰাক বুজায়। পইণ্ট নম্বৰ 6 টীকাকৰণ প্ৰশিক্ষণ। ৰাজ্যসমূহৰ বিভিন্ন পৰ্যায়ত ৰাজ্য, জিলা, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, PHC আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰ কৰ্মৰত স্বাস্থ্য কৰ্মীসকলৰ সমন্বিত প্ৰচেষ্টাৰ বাবে এই টীকাকৰণ কাৰ্যসূচী পৰিচালিত হয়। 7 নম্বৰ পইণ্টটো হৈছে পৰ্যবেক্ষণ আৰু মূল্যায়ন। UIP-য়ে 3টা পৰ্যায়ত পৰ্যবেক্ষণ আৰু মূল্যায়ন প্ৰক্ৰিয়া সম্পাদন কৰে। উপ-স্বাস্থ্য কেন্দ্ৰৰ পৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈকে এক নিয়মীয়া প্ৰতিবেদন প্ৰেৰণ কৰাৰ ব্যৱস্থা আছে। প্ৰশ্ন নম্বৰ 4 পালছ পলিঅ' টীকাকৰণ কাৰ্যসূচীৰ প্ৰধান উপাদানসমূহ কি কি? কেতবোৰ গুৰুত্বপূৰ্ণ কৌশল অৱলম্বন কৰি বিশ্বৰ অধিকাংশ প্ৰান্তৰ পৰা পলিঅ' নিৰ্মূল কৰা হৈছে। ৰাষ্ট্ৰীয় পলিঅ' নিৰ্মূলকৰণ কাৰ্যসূচীৰ গুৰুত্বপূৰ্ণ উপাদান বা কৌশলসমূহ তলত উল্লেখ কৰা ধৰণৰ। প্ৰথমতে নিয়মীয়া টীকাকৰণ। 0 পৰা 1 বছৰৰ বয়সৰ শিশুৰ ভিতৰত অৰেল পলিঅ' ভেকচিন 3টা পালি প্ৰদানৰ হাৰ উচ্চ স্তৰত বজাই ৰখা। দ্বিতীয়তে পৰিপূৰক টীকাকৰণ কাৰ্যসূচী। বন্য পলিঅ' ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আৰু শিশুৰ মাজত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ 0 পৰা 5 বছৰ বয়সৰ সকলো শিশুক 4 পৰা 6 সপ্তাহৰ অন্তৰালত একেলগে মুখত খোৱা পলিঅ' ভেকচিন প্ৰদান কৰা হয়। এই SIAS-ৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে। নেক্সট হৈছে ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস, যেতিয়া সমগ্ৰ দেশতে এই টীকাকৰণৰ অভিযান চলোৱা হয়। উপৰাষ্ট্ৰীয় টীকাকৰণ দিৱস, য'ত কেৱল কেইটামান নিৰ্দিষ্ট ৰাজ্য বা অঞ্চল সামৰি লোৱা হয়। নেক্সট পইণ্টটো হৈছে মপ আপ অভিযান। পলিঅ' ভাইৰাছ বিধ চিনাক্ত হোৱাৰ পিছত সংক্ৰমণৰ পৰা ছিঙি পেলোৱাৰ এক অন্তিম কৌশল হিচাপে যিমান সোনকালে পাৰি এই বিশেষ টীকাকৰণ অভিযান চলোৱা হয়। 3 নম্বৰ পইণ্টটো হৈছে একিউট ফ্ল'ৰিছ পেৰালাইচিছ নিৰীক্ষণ আৰু তদন্ত। বন্য পলিঅ' ভাইৰাছ সংক্ৰমণ হৈ থকা অঞ্চলসমূহ চিনাক্ত কৰিবলৈ আৰু টীকাকৰণ কাৰ্যসূচী সঠিক দিশত পৰিচালনা কৰিবলৈ এই নিৰীক্ষণৰ পৰা পোৱা তথ্যসমূহ ব্যৱহাৰ কৰা হয়। প্ৰশ্ন নম্বৰ বেক্টেৰিয়া আৰু ভাইৰাছৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা। তলত বেক্টেৰিয়া আৰু ভাইৰাছৰ মাজত থকা পাৰ্থক্যসমূহ উল্লেখ কৰা হ'ল। প্ৰথমতে বেক্টেৰিয়াক জীৱন্ত প্ৰাণবন্ত জীৱ বা সজীৱ পদাৰ্থ হিচাপে গণ্য কৰা হয়, কিন্তু ভাইৰাছক সাধাৰণ সজীৱ পদাৰ্থ হিচাপে গণ্য কৰা নহয়। পৰজীৱী অৱস্থাতহে ই সজীৱ লক্ষণ দেখুৱায়। দ্বিতীয়তে বেক্টেৰিয়াক বংশবৃদ্ধি বা প্ৰজননৰ বাবে কোনো পোষক জীৱৰ প্ৰয়োজন নহয়, কিন্তু ভাইৰাছে কেৱল পোষক দেহৰ ভিতৰতহে নিজৰ প্ৰতিলিপি তৈয়াৰ কৰিব পাৰে। তৃতীয়তে বেক্টেৰিয়াৰ আকাৰ ডাঙৰ আৰু ইয়াক সাধাৰণ পোহৰ অণুবীক্ষণ যন্ত্ৰৰ তলত দেখিবলৈ পোৱা যায়, আনহাতে ভাইৰাছ অতি ক্ষুদ্ৰ আৰু ইয়াক কেৱল ইলেক্ট্ৰনিক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখিব পাৰি। চতুৰ্থতে বেক্টেৰিয়া হৈছে এককোষী জীৱ, কিন্তু ভাইৰাছৰ কোনো কোষীয় গাঁথনি নাথাকে। পঞ্চমতে বেক্টেৰিয়াজনিত ৰোগসমূহ এণ্টিবায়'টিকৰ দ্বাৰা চিকিৎসা কৰিব পাৰি, কিন্তু ভাইৰাছজনিত ৰোগ
এণ্টিবায়'টিকৰ দ্বাৰা নিৰাময় কৰিব নোৱাৰি। কুৱেশ্যন নম্বৰ F, প্ৰিপেয়াৰ এ চেম্পল অফ ইমিউনেশ্যন শ্বেডিউল চাৰ্ট। ইয়াৰ চাৰ্টখন মই প্ৰস্তুত কৰি দিছোঁ, তোমালোকে এইখিনি নিজে পঢ়ি ল'বা আৰু প্ৰয়োজনীয়খিনি তোমালোকে নিজে বহীত টুকি ল'বা।